নিজৰ দেশ আৰু সমাজৰ স্বাধীনতাৰ বাবে ঈশ্বৰৰ ওচৰত পূৰ্ণ প্ৰাৰ্থনা সৰ্ববৃহৎ প্ৰতীক হিচাপে স্বীকৃত। শিৱাজীক পতিয়ন নিয়াবলৈ তেওঁৰ অধিকাৰ আছে, যিজনে শিৱাজীৰ দৰে নিজৰ মাতৃভূমি মুক্ত কৰিবৰ বাবে যুঁজিবলৈ সাজু। কৰ্তব্যৰ প্ৰতি নিষ্ঠা হৈছে গোটেই জীৱন অসুবিধা, দুখ, কষ্ট আৰু সংগ্ৰামৰ সন্মুখীন হোৱা সফলতা আৰু বিফলতাৰ যোগাযোগ। অ' মাতৃভূমি, তোমাৰ বাবে ত্যাগ কৰাটো জীৱনৰ দৰে, তোমাৰ অবিহনে জীয়াই থকাটোৱেই হৈছে মৃত্যু। আমি অকলে থাকিলেও একো নহয়, কোনোবাই আপোনাৰ পিছে পিছে আহক বা নাহক। আমাৰ জীৱনৰ অৰ্থ হ'ল আমি যি কৰিবলৈ বিচাৰোঁ তাকেই কৰা। এটা ডাঙৰ লক্ষ্যৰ বাবে কৰা কোনো ত্যাগ অসাৰ নহয়। যিখন দেশত আপুনি জন্ম লৈছিল আৰু যাৰ খাদ্য খাইছিল, সেই দেশৰ ঋণৰ পৰা নিজকে মুক্ত নকৰাকৈ আপুনি কেতিয়াও নিজৰ বাবে স্বৰ্গৰ দুৱাৰ খুলিব নোৱাৰে। গতিকে আমি গভীৰ শ্ৰদ্ধা জনাই স্বাধীনতাৰ নায়ক ছভাৰকাৰক পুনৰ সোঁৱৰিছোঁ।